এই ভাগৱত অনুষ্ঠান কিয় পাতিব লাগে, কিয় শুনিব লাগে, এই ভাগৱততে উল্লেখ আছে। এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান বহুত ধন টকা পইচা থাকিলেও, শিক্ষা বিদ্যা থাকিলেও পাতিব নোৱাৰিবও পাৰে। এই কথা ভাগৱতত উল্লেখ আছে। আমাৰ ভাগৱতত কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ। তাত যেবে মূৰ দায়া ভৈল জাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। আজি সন্ধিকৈ পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা পৰিছে। নপৰা হ'লে আজি এই অনুষ্ঠানটো তেখেতসকলে অনুষ্ঠিত কৰিব নোৱাৰিলেহেঁতেন। ধন টকা পইচা থাকিলেও নোৱাৰে, কিন্তু ভগৱানৰ কৃপা আৰু দ্বিতীয়তে ভাবিব লাগিব। মই এনেকুৱা, তেখেতে কৈছে মোৰ আজি বহুত দিনৰ পৰাই ভাৱ আছিল। আমাক ভগৱানে কৈছে ভাৱেন লভতে সৰ্বম, তুমি যদি ভাবিব পাৰা মোৰ পৰা চব আদায় কৰিব পাৰিবা। মই তোমাৰ হৃদয়তে আছোঁ, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কিয় আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। মই কল্পতৰু বৃক্ষৰূপে আছোঁ। কল্পতৰু বৃক্ষ কাক কয়? যি বিচাৰে তাকেই পাব দিব পৰা শক্তি যিজোপা গছৰ আছে, সেইজোপা হৈছে কল্পতৰু বৃক্ষ। এতিয়া কল্পতৰু বৃক্ষ প্ৰধানকৈ তিনিজোপা: স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। আমি ভাগৱতত যি বিচাৰোঁ জীৱনশৈলীৰ সকলো পাম, আৰু ভগৱন্তৰ পৰা যি বিচাৰোঁ সকলো পাম। কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য সম্পৰ্কে শাস্ত্ৰত কৈছে, কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ ঢেই ফলধান। আপুনি বিচাৰিব লাগিব দেই, নিবিচাৰিলে নিদিয়ে। গতিকে আইগৰাকীয়ে বিচাৰিছে মই এনেকুৱা অনুষ্ঠান এটা পাতিম, বছ দিছে ভগৱানে। এতিয়া আপোনালোক সকলোৱে এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে পুত্ৰৰ জন্মদিন বা গৃহ প্ৰতিষ্ঠা হওক, গুৰুগী প্ৰতিষ্ঠা হওক, বাৰ্ষিক সেৱা হওক, স্মৰণীয় দিন উপলক্ষে হওক, এই ভাগৱত শাস্ত্ৰ যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে জীয়াই থাকোঁতে যদি আপুনি নিজে শুনা আৰু পৰিয়ালবৰ্গ শুনোৱাৰ সৌভাগ্য ল'ব পাৰে, তেতিয়া আপোনালোকৰ গৃহলৈ অহা জীৱকেইটা পৰীক্ষিতৰ দৰেই গতি পাব। গতিকে ভাগৱত কিয় শুনিব লাগে সেই কথা ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায় বুলি কৈছে, ভাগৱতত কৈছে দেই। আৰু দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনে সমস্ত জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। ভাগৱত মহাযত্ন কৰি শুনিবলৈ আহিব লাগে। বিশেষণ লগাইছে, বোলে লাভ কি হ'ব? বিষয়ৰ দোষ যত, সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক মানে মনত কষ্ট দিয়ে, সেই সকলোবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম ভাগৱত শুনিলে। গতিকে আজি আমি সন্ধিকৈ আই পৰিয়ালৰ মানে ৰভাৰ তলত যি ভাগৱত শুনিছোঁ, ই পূৰ্বতে ক'ত আছিল? স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। এই ভাগৱত পূৰ্বতে বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে, পাইলা ব্ৰহ্মা পদ্মকল্পত। সৃষ্টিকৰ্তা ব্ৰহ্মাই আধা বয়স যাওঁতে পদ্মকল্পত ভগৱানৰ মুখৰ পৰা 4 শ্লোকত এই ভাগৱত শুনিছিল। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা। নগৈল তিলেক ভাগি, ইডালে সিডালে লাগি, শুক মুখে মাটিত নামিলা। গতিকে ভগৱানৰ মুখৰ পৰা ব্ৰহ্মাই 4 শ্লোকত পালে, 6 শ্লোকত নাৰদক দিলে, নাৰদে 8 শ্লোকক ব্যাসক দিলে, ব্যাসে 10 শ্লোকক শুকক দিলে, শুকে 12 শ্লোকক পৰীক্ষিতক দিয়া ভাগৱত আজি আমি সন্ধিকৈ আইৰ ৰভাৰ তলত শুনিবলৈ পাইছোঁ। গতিকে গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি নিমন্ত্ৰণ পাই যিসকল ইয়ালৈকে আহিছে, ভাগৱতে তেওঁলোকক ভাগ্যৱান বুলি কৈছে। ৰস বিভাৱনত চতুৰ টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। গতিকে আমি সকলো আপদৰ পৰা ভাগৱত শুনিলে মুক্ত হ'ব পাৰোঁ। সেইকাৰণে আমাক ভাগৱত শুনাৰ কথা উল্লেখ কৰিছে। গতিকে আমাৰ ভাৰতবৰ্ষত প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই
ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজাক কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তেওঁ বৈষ্ণৱ ৰজা হৈও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁক যিটো প্ৰতিভা দিছিল প্ৰয়োগ কৰিব নাজানিলে। তেওঁক বৈষ্ণৱ কৰি জন্ম দিছিলে। বৈষ্ণৱৰ প্ৰতিভা কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ পৰিয়ালৰ, আপোনালোকৰ সমাজৰ মানুহৰ যাৰ মানে সন্ত মহন্ত ভক্তৰ প্ৰতি শ্ৰদ্ধা থাকে আৰু নামৰ প্ৰতি আস্থা থাকে, সেইজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, সেইজন বৈষ্ণৱ। মনত ৰাখিবা দেই। আৰু বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য, এনেকৈ কোনো পবিত্ৰ অনুষ্ঠানত ব্যক্তিগত হওক, ৰাজহুৱা হওক, ভাগৱত ব্যাখ্যা হওক, ধৰ্মালোচনী সভা হওক, নাম পাঠত হওক, একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। যিসকল ভকত বৈষ্ণৱ গুণবিশিষ্ট, তেওঁলোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পাব পাৰে, তাৰ কাৰণে সদায় তেওঁলোকে অনুৰাগী হৈ থাকে, আগ্ৰহী হৈ থাকে। দ্বিতীয় বৈশিষ্ট্যটো হৈছে কি? নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়েই চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে। কিয়? ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই। কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। এই কথা জানি প্ৰত্যেককে শ্ৰদ্ধা আৰু মৰম কৰিবা। কিন্তু পৰীক্ষিতে বৈষ্ণৱ হৈ সেইখিনিতে ভুল কৰিলে। মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, অৰ্থাৎ পহু মাৰিবৰ কাৰণে গুচি গ'ল। গতিকে ভাৱতেই পাপ হৈ গ'ল। পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত প্ৰৱেশ কৰিলে, তেতিয়া সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি তেওঁ খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো খেলি থকা পুত্ৰ সিংহী মুনিয়ে লগৰীয়াৰ মুখে গম পায়, দৌৰি আহি দেখিলে হয় তেওঁৰ পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দিলে, মোৰ পিতৃৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰি থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত মানে অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, উপায় বিচাৰি যাওঁ। এই বুলি পুতেকৰ হাতত ৰাজ্যভাৰ দি তেওঁ মৃত্যুৰ হাতৰ পৰা সাৰিবৰ কাৰণে ক'ত গ'ল? গংগাৰ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা বাচিবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু আজি আমি লৈছোঁ নে নাই, এই কথাটো আজি আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া বেদৰ মন্ত্ৰ দেই, বেদে ভগৱানে কৈছে। গতিকে কথাটো শুনাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি সকলো গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ এই বাপুতিগড় 2 নম্বৰ বাপুতিগড় গাঁৱৰ চাৰিসীমাত বহুত পৰিয়ালৰ, বহুত বংশৰ, বহুত জাতিৰ, বহুত ধৰ্মৰ, বহুত সম্প্ৰদায়ৰ লোকে বসবাস কৰি থাকিব পাৰে। আপোনাৰ ধৰ্মৰ বৈষম্যতা থাকিব পাৰে, জাতিৰ বৈষম্যতা থাকিব পাৰে, পৰিয়ালৰ বৈষম্যতা থাকিব পাৰে, সমাজৰ বৈষম্যতা থাকিব পাৰে, কিন্তু আত্মাৰ বৈষম্যতা নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ, তোমাৰে সেই অংশ আমি যত জীৱ যায়। আমাৰ দেহৰ সেই সম্পৰ্ক নাই, আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ জীৱ। সেইকাৰণে আপোনালোকৰ গাঁৱত যদি কাৰোবাৰ কিবা বিপদ আপদ হয়, মোৰ পৰিয়ালৰ নহয়, মোৰ বংশৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়?
আমাৰ বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। এতিয়া পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো সমবেত হ'ল, তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ হাতৰ পৰা মই নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো ভাগৱতৰ একাদশ স্কন্ধত লিখি থৈ গৈছে গুৰুজনাই। ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক মানে ভজিব পৰা, ঈশ্বৰ ভক্তি কৰি পেলাই মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আন জীৱৰ নাই। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱানক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিংবা যি জাতি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিংবা ঈশ্বৰক ভজিবই লাগিব। কিন্তু কেনেকৈ ঈশ্বৰক ভজিলে আমি এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ নিজৰ মুখেদি আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে সেইটো নিজৰ মুখেদি গৈছিল। সেয়াই হৈছে ভাগৱত ধৰ্ম, সেয়াই হৈছে ভক্তি ধৰ্ম, সেয়াই হৈছে নাম ধৰ্ম, যিটো আজি সেউকীয়ে অনুষ্ঠিত কৰিছে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে ভাগৱত পাঠ কৰি দিয়াৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? গতি আৰু সংস্কাৰ। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী জোকৰ লগত তুলনা কৰিছে গীতা ভাগৱতে। যে এটা শ্ৰেণী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱেও আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি পুৰণা চোলা এটা, ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধোঁ, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আজিৰ দৰে যদি আপোনালোকে জীয়াই থাকোঁতে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱ সংস্কাৰ হ'ব। সংস্কাৰী জীৱই সদগতি পাব, ঊৰ্ধ্বগতি আপগ্ৰেড। আৰু ভাগৱত নুশুনা জীৱ ডিগ্ৰেড, তললৈ যাব, অধোগতি যাব। মনত ৰাখিব, এইটো অকল আমাৰ ধৰ্মীয় দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক প্ৰধানকৈ ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। ভাগৱত শুনা জীৱ ইমান সংস্কাৰ হৈ যাব, ই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। মনত ৰাখিব দেই, ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই, আৰু মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি দামী কাপোৰ পিন্ধিলোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ মলি নিজে আঁতৰ হৈ নাযায়। আপুনি এইখন গাঁৱৰ আটাইতকৈ বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী বুলি যদি আপুনি এনেকুৱা নিমন্ত্ৰণ পায়ো যদি ভাগৱত শুনিবলৈ নাহে, তেতিয়া আপোনাৰ জীৱটো কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। অসংস্কাৰী জীৱই এই 3টা লেয়াৰ ভিতৰত পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব। মনত ৰাখিব কথাটো। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে আজি সন্ধিকৈ আইৰ দৰে যাতে আমি এই বেদ বেদান্তৰ সাৰ, বাকী সকলো শাস্ত্ৰ ইয়াৰ পৰাই সৃষ্টি হৈছে। এই ভাগৱত শাস্ত্ৰখন যদি
আমাৰ প্ৰত্যেকখন ঘৰতে আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনা আৰু শুনোৱাৰ সৌভাগ্য দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এইখন গাঁৱলৈ অহা সকলো জীৱই মুক্তি লাভ কৰিব পাৰিব। আৰু এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য থকা, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হোৱা, ককাই ভাইৰ মাজত মনোমালিন্য হোৱা, সীমা ঘৰীয়াৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন ঘৰলৈ বা এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভাগৱতৰ ভক্তি ধৰ্ম, ভক্তি মানে পোহৰ, য'ত ভক্তি ধৰ্ম থাকিব তাত কোনো বেয়া জীৱ ইয়ালৈকে আহিব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দিছে। এতিয়া শুকদেৱে আহি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা আমাৰ মৃত্যুমুখী পৰীক্ষিত 7 দিন আছে মাত্ৰ। পৰীক্ষিতৰ যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে বাৰু? আমাৰো 7 দিনেই। মনত ৰাখিব, আজি কি বাৰ? শনিবাৰ। অহা শুকুৰবাৰলৈকে, আজি শনিবাৰৰ পৰা অহা শুকুৰবাৰলৈ, এই 7টা দিনতে আজি ইয়াত বহি থকা আমাৰ সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰ এৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। গতিকে পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে, আমাক কৈ আছে কথাবিলাক। এতিয়া আমাৰ হাতত মাত্ৰ 7 দিন আছে। কোনে জানে মই ঘৰ পামগৈ নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল বুলি কৈছে ভাগৱতে। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ মোৰ জীৱটো কোন সময়ত কেতিয়া কেনেকৈ এৰিব লাগিব তাৰো কোনো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই, মুখেৰে ক'ব পৰা শক্তি থাকোঁতেই এনেকুৱা নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব দেই। আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে, তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ পৰিয়ালৰ দায়িত্ব নাই, চব এৰি থৈ আহিছে। কিয়? আমাক ভাগৱতে কৈছে, আন ধৰ্ম লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আপুনি আন কামতেই যদি বিষয় কামতে ধন টকা পইচা সা সম্পত্তি ইন্দ্ৰিয় সুখ ভোগৰ চিন্তাতে যদি গোটেই জীৱনটো পাৰ কৰে, তেতিয়া আহিল কণা গ'ল কণা খাগৰি কাটে। আমাৰ মানৱ জন্ম ধৰাৰ কোনো সাৰ্থক নহ'ব যদি হৰি কথা শুনিবলৈ নাহে। গতিকে আজি নহাৰ কাৰণে কোনোবাই 50,000 টকা ব্যৱসায় বাণিজ্য কৰি লাভ উপাৰ্জন কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰিব, লগত নিব নোৱাৰিব। আমি পাৰ্থিৱ যিবোৰ ধন গাড়ী মটৰ পকা ঘৰ দুৱাৰ বনাইছোঁ, আমি লগত নিব নোৱাৰোঁ। আমি এই বাহ্যিক ধনবিলাক নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। সেইকাৰণে গুৰুজনে কৈছে, লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, লগত নিব পৰা ধন ঘটিবলৈ নিমন্ত্ৰণ পালেই আহিবা। পৰকালত ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰিবা হাঁ কান্দি। আপুনি নিমন্ত্ৰণ পাই যদি এনেকুৱা অনুষ্ঠানলৈ নাহে, আপোনাৰ মোৰ জীৱটোৱে পিছৰ জন্মত কান্দিব লাগিব। জীৱৰ মৃত্যু নাই, কৰ্মফলত ঘূৰি থাকে দেই। আমাৰ কৰ্মফল 3টা, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ পুণ্য বেছি লৈ পেলাই যি এই বাপুতি গড়ত যি বসবাস কৰি আছে গৃহস্থী হিচাপে, বাপুতি গড়ত বসবাস কৰা বেছি পুণ্য লৈ অহা মানুহঘৰ চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব, কম পুণ্য লৈ অহাখিনি কমত থাকিব। আপুনি যিমান পুণ্য লৈ আহিছে সেই অনুপাতেহে ভগৱানে আপোনালোকৰ এই বাপুতি হেৰিয়াত মানে বাপুতি গড়ত মানে প্ৰতিষ্ঠা কৰিব। এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে, মনত ৰাখিব কথাটো। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয় আপোনাক ওপৰলৈ নিব, আৰু সুখত থাকি যদি ঈশ্বৰৰ নাম এৰে তললৈ লৈ আহিব। সেইকাৰণে মাধৱদেৱে আমাক ঘোষাত লিখিছে যে ঐশ্বৰ্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত, পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হুৱে মগন। আপুনি পূৰ্ব পুণ্যত লৈ আহি ইয়াত পকা ঘৰ গাড়ী মটৰ দামী পোচাক পিন্ধি দামী আহাৰ খাবলৈ পাই যদি ঈশ্বৰলৈ পিঠি দিয়ে, ভকতৰ সংগলৈ নাহে, নামঘৰলৈ নাহে, তেতিয়া আপোনাৰ চকৰি ঘূৰাবলৈ বেছি সময় নালাগে। মনত ৰাখিব, সুখ দুখটো কাৰো কাৰণে স্থায়ীকৈ দিয়া নাই। মানে সংসাৰৰ সুখ দুখ জানিবা মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত, স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ
একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা সবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন আছে আপোনালোকৰ বাপুতি হেৰিয়াত আপোনাৰ গড়ত মাক বাপেকৰ দিনত কাৰোবাৰ একোৱেই নাছিল পুতেকহঁতৰ দিনত এতিয়া জয় জয় মই কাৰোবাৰ আকৌ মাক বাপেকে বহুত সম্পত্তি দি থৈ গৈছিল পুতেকহঁতৰ দিনত বেছিখিনি আজৰি এই যিটো পৰিৱৰ্তন আপোনালোকে চকুৰ আগতে দেখিবলৈ পাব একেখন গাঁৱতে এবাৰ চালে আপোনালোকে এই ভাগৱতৰ দৰ্শনবিলাক দেখা পাব সেইকাৰণে পাঁচজনৰ স্থিতি ভগৱন্তই সলনি কৰিব নোৱাৰে মানুহেতো নোৱাৰেই ভগৱন্তই নোৱাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আপুনি ভাগৱত শুনি গুণগতভাৱে যদি এই পাঁচজনৰ ভিতৰত এজন হ'ব পাৰে ভগৱান মানে মানুহেতো হিংসা কৰি নোৱাৰে ভগৱন্তই আপোনাক পদচ্যুত কৰিব নোৱাৰে এয়াই হৈছে ভক্তিৰ মহিমা গতিকে এতিয়া এই প্ৰথম স্কন্ধ ভাগৱতৰ পৰা শুকে পৰীক্ষিত কোৱাৰ চলে আমাক কি ক'ব গৈছে আমি পদবন্ধে আলোচনা কৰিম এই আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেবেশে বাৰ হয় আজি যদি আপোনালোকে সংশয়টো দূৰ কৰিব পাৰে কালিলৈ কেনেকৈ শুনো পুৰহিলৈ কেনেকৈ ভাগৱত শুনো আপোনালোকৰ আগ্ৰহটো বাঢ়ি যাব এই আগ্ৰহে হ'ব ভকতি আৰু ইয়ে হ'ব মুক্তিৰ সম্বল মনত ৰাখিব দেই গতিকে পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আপুনি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে যিটো অনুৰাগ সেইটোকে ভক্তি বুলি কৈছে বেদে গতিকে সেই অনুৰাগটো যাতে আমি সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে প্ৰত্যেককে গুৰুত্ব দিব আৰু প্ৰশ্নখিনি আজি পাঠৰ ওপৰত কৰিব এই পাঠৰ ওপৰত মই পদবন্ধে আলোচনা কৰিম তাত যদি কিবা সংশয় থাকে প্ৰয়োজন হ'লে প্ৰশ্ন কৰিব প্ৰশ্নটো কৰোঁতে আপোনালোকে মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি নকৰিব ৰসভংগ হৈ যাব আৰু মই ব্যাখ্যা সামৰাৰ পিছত আপোনালোকে ক'ব নতুবা লিখিতভাৱে প্ৰশ্নটো দিব অন্য প্ৰশ্ন থাকিলে পাঠৰ অন্তত আপোনালোকে মোৰ লগত আলোচনা কৰি সংশয়টো দূৰ কৰিব আন প্ৰশ্ন এই পাঠৰ মাজলৈ নানিব ৰসভংগ হ'ব আনে বুজাত অসুবিধা হ'ব এই কথা জনাই মই পাঠকক আমি পাঠ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কৃষ্ণ